নমস্কাৰ মই মোৰ সকলো জ্যোতি সংগৰাকীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকৰ লগত মই আজি এটা বিষয়ৰ ওপৰত আলোকপাত কৰিম। সেইটো হ'ল শনিৰ মহাদশা। বিভিন্ন কথা ওলাই থাকে। শনিৰ দশাকাল অত্যন্ত অশুভ। স্বাভাৱিক আমি কওঁ শনি দশা চলা মানে আপোনাৰ মানসিক কষ্ট, আপোনাৰ অৰ্থ সংকট, যথেষ্ট কিবা কানি যথেষ্ট হৈ থাকে। আপোনাৰ শুনি থাকিব। প্ৰকৃতপক্ষে কথা হ'ল যে শনিৰ দশাকাল 19 বছৰ। মই আগতে কৰিছোঁ, বহুতকে কওঁ যে আপোনালোকে যে মোক সোধে বা কেতিয়াবা মই ধৰক কেতিয়াবা কথা পাতিলে কয় যে ছাৰ মোৰতো শনিৰ দশা চলি আছে, মহাদশা মোৰ হয়। আপোনাৰ শনিৰ মহাদশা চলি আছে, অত্যন্ত অশুভ। কথা হ'ল যে শনিৰ এই 19 বছৰে আপোনাৰ অশুভ হ'বনে? তেনেহ'লে মানুহ বাচি থাকিব ক'ত আৰু? কথা আহিব খাব। বিষয়বস্তুবিলাক কোৱাত সহজ আপোনাৰ, কিন্তু প্ৰকৃতপক্ষে ইয়াত এটা কথা সোমাই আছে, যিটো কথা আপোনালোকে জনাটো দৰকাৰ। নাজনাটোৰ কাৰণে বহুত আপোনাৰ লোকক বিশেষকৈ এটা ভাল পইণ্ট পোৱা যায়। কিন্তু শনি দশা পৰি আছে, আপোনাৰ হৈ ৰাহুৰ দশা পৰি আছে, আপোনাৰ মংগলৰ দশা চলি আছে, আপোনাৰ কেতুৰ দশা চলি আছে। এইকেইটা দশা বিশেষকৈ অশুভ গ্ৰহৰ দশা বুলি কোৱা যায়। তাত আটাইতকৈ কাৰ বেয়া বুলি কোৱা যায়? ৰাহু আৰু আপোনাৰ শনি। কেতুৰ হয়, কিন্তু কেতুৰ কথা এটা কথা আপোনালোকক কওঁ মই। কেতুৰ কথা হ'ল কি, কেতুৰ যেতিয়া দশা কম হয় মাত্ৰ 7 বছৰ, কিন্তু যেতিয়া ৰাহুৰ হ'ব আপোনাৰ 18 বছৰ। মনত ৰাখিব। কিন্তু আনফালে আপোনালোকৰ যদি শনিৰ কয় 19 বছৰ। ভিডিঅ'টো অকণমান দীঘল হ'ব দেই, আপোনালোকে মোক কৈ থৈ দিছোঁ। মই চাওঁ, মই দুটা ক'লৈকে টানিব পাৰোঁ, এটা নিৰ্দিষ্ট সীমাকলৈকে টানিম। মই এই দশা কালত প্ৰত্যেক দশাৰ কথা আছে যে এই দশা কালত বাকী গ্ৰহবিলাকৰো, বাকী যে 9টা গ্ৰহৰ শনিটো শনিয়ে, তাৰ লগত বাকী 8টা গ্ৰহৰ অন্তৰ্দশা বুলি এটা দশা চলি থাকে। সেই অন্তৰ্দশা কালটো সদায় বেছি গুৰুত্বপূৰ্ণ হৈ থাকে। 19 বছৰৰ ভিতৰত সেই অন্তৰ্দশা কালটোৱে বেছি গুৰুত্বপূৰ্ণ। প্ৰথম ষ্টাৰ্টিঙত কিন্তু সোমাই যাব যিটো গ্ৰহৰ দশা, সেই গ্ৰহৰে অন্তৰ্দশা সোমাই যাব। বাকীখিনি লাহে লাহে এটাৰ পিছত এটা গৈ গৈ কোনোবাটো 3 বছৰ, কোনোবাটোৰ 2 বছৰ, কোনোবাটোৰ আপোনাৰ এবছৰো হ'ব পাৰে, কোনোবাটোৰ ঠিক এনেকুৱাকৈ আপোনাৰ সেই যিটো অন্তৰ্দশা গ্ৰহ আচলতে সেইটো লৈ পেলাই আপোনাৰ ইফাল সিফাল হৈ থাকে আৱধানটো। আমি স্বাভাৱিকতে কওঁ যে শনি দশা কাল যদি আৰম্ভ হৈ যায় প্ৰথম অৱস্থাত প্ৰায় দেখা যায়, কি দেখা যায় যে মানুহৰ কিছুমান মানুহৰ সমস্যা থাকে। কিন্তু কথা হ'ল যেতিয়া আপোনাৰ আৰু যেতিয়া সমস্যাটো যদি আমি সেই সময়ত যদি এনেকুৱা এটা দশা চলিলে আমাৰ আৰু ভয় লাগে। কিন্তু প্ৰকৃতপক্ষে শনিৰ দশা, শনিৰ অন্তৰ্দশা, এই সময়খিনি দুটা কথা লুকাই থাকিল। সময়কাল কিন্তু আপোনাৰ 3 বছৰ দীঘলীয়া হয়। শনিৰ দশাকাল আৰু শনিৰ দীঘলীয়া হয়। তাৰপিছত আৰু এটা বস্তু দীঘলীয়া হয়, সেইটো হ'ল শনি আৰু শুক্ৰ দশাকাল। তাৰপিছত আৰু এটা দশাকাল অলপ দীঘল হয়, সেইটো হ'ল আপোনাৰ অকণমান শনিৰ বা সেনেকুৱা গুচি যায়। তথাপিতো কৈছোঁ মই যে শনিৰ যেতিয়া দশাকাল চলিব, তেনে শনিৰ আপোনাৰ অন্তৰ্দশাকাল কিন্তু 3 বছৰ, আপোনাৰ 3 বছৰ ধৰা বান্ধা 3 বছৰটো আপোনাৰ 3 বছৰ আপোনাৰ চলিবই। এই 3 বছৰত কথা হ'ল
যদি শনি যদি তাতো কথা এটা থাকিব মই কৈ দিছোঁ শনি যদি কুণ্ডলীখনত মই আগতে কৈছোঁ কেন্দ্ৰ বা কোণ আগতে কৈছোঁ যে কেন্দ্ৰ ওলাৰ লগে লগে আপুনি সদায় মনত ৰাখিব লগ্ন চতুৰ্থ সপ্তম দশম এইকেইটা এই চাৰিটা কোৱা হয় আপোনাৰ কেন্দ্ৰস্থান আনফালে কোণ বুলি কোৱাৰ লগে লগে ইয়াত গুচি যাব আপোনাৰ হয় আপোনাৰ লগ্নৰ পৰা পঞ্চম অথবা নৱম কোৱা আছে যদি শনি যদি এই দশাকাল প্ৰথম কথা কৈছোঁ যে জন্মকুণ্ডলীত যদি শনি যদি আপোনাৰ কেন্দ্ৰ বা কোণত থাকে আৰু সেই স্থানটো যদি শুভ স্থানগত হয় অথবা ৰাজযোগকাৰক হৈ থাকে ৰাজযোগকাৰক মানে কেতিয়াবা শনি নিজেও ৰাজযোগকাৰক হৈ থাকে আপোনালোক মই কৈ দিছোঁ শনি নিজেও হৈ থাকে এইটো নিয়ম আৰু যদি শনি যদি আপোনাৰ ধৰক নৱমপতি দশমপতি হৈ যায় মনত ৰাখিব যদি শনি যদি নিজে যদি নৱমপতি দশমপতি হৈ যায় তেতিয়া শনি য'তে নাথাকক কিয় এই ৰাজযোগকাৰী হৈ থাকে এইটো কিন্তু বহুতো প্ৰশ্ন ডাঙৰ প্ৰশ্ন কাৰণ শনি ৰাজযোগকাৰী হৈ থাকিব যেনেকৈ শনি আপোনাৰ এই ক্ষেত্ৰত কি হয় এই দশাকালটোত কি হয় সেই সময়ত কিন্তু শনি কি কৰে ৰাজতুল্য সম্পদ লাভ কৰে সেই ব্যক্তিয়ে শনি দশা শনিৰ অন্তৰ্দশা আপোনালোকে শুনি আছে যে কি আপোনাৰ একদম অৰ্থহানি হ'ব অমুক হ'ব তমুক হ'ব বহুত কিবা কিবি এই বস্তুটো ইয়াত অথচ শনিৰ দশাকালত যদি ই ৰাজযোগকাৰী গ্ৰহ হৈ থাকে মই যে ক'লোঁ যদি ই যদি আপোনাৰ সেই লগ্ন সাপেক্ষে যদি নৱমপতি দশমপতি হৈ থাকে এতিয়া নিজে স্বয়ং অকলে শনি আপোনাৰ ৰাজযোগকাৰী হয় তাৰ লগত কি কৈছে শুভস্থান যদি কোনোবা কেন্দ্ৰস্থানত থাকে তেতিয়াহ'লে কি হয় দশাকালটো প্ৰথম ক্ষেত্ৰত আপোনাৰ সম্পদ লাভ স্ত্ৰী বিষয়ত সুখ মহাসুখ আৰু নানাবিধ অধিকাৰ লাভ কৰে এইটো মনত ৰাখিব কিন্তু শনিয়ে বহুত দিয়ে সম্পত্তিৰ আপোনাৰ এই আগতেও মই কৈছোঁ যে শনিৰ কাৰণে মানুহ আপোনাৰ ৰাজনীতিত যাব পাৰে আপোনাৰ বিশেষকৈ এনেকুৱা কিছুমান আছে ধৰক আপোনাৰ ৰাজনীতিৰ ক্ষেত্ৰত আপুনি ধৰক কোনোবা মন্ত্ৰী বিধায়কো হ'ব পাৰে এই যেতিয়া ৰাজযোগকাৰী হৈ থাকে এইটো বৰ কথা কৈছোঁ সেইকাৰণে তাত দিছে যে গতিকে কি দিছে যে নানাবিধ অধিকাৰ লাভ কৰি থাকে এইটো গ'ল যদি শনি দশাকালত শনি যদি ক'ত থাকে যদি দুখস্থান বুলি কোৱাতে 6, 8, 12 এইটো সদায় মনত ৰাখিব দুখস্থান বুলি কওঁতে 6, 8, 12 যদি থাকে যদি নিজ ক্ষেত্ৰত থাকে দশাকালতে নিজ ক্ষেত্ৰ শনি ক'ত আছে আপোনালোকে জানিব লাগিব যদি মেঘ ৰাশিত থাকে নানা বা অথবা পাপ গ্ৰহযুক্ত শনি পাপ গ্ৰহযুক্ত শনিৰ লগত যদি কেতু থাকিল শনিৰ লগত যদি ৰাহু বহি থাকিল এইবিলাক পাপযুক্ত বা শনি ৰবি থাকিল পাপ হৈ থাকে পাপ গ্ৰহ যুক্ত হৈ থকা বুলি কোৱা হয় তেতিয়া কি হয় সেই দশাকালটোত অন্তৰ্দশাত প্ৰথম অৱস্থাত বিষ হয় ৰাজদণ্ডজনিত হয় চাব অস্ত্ৰঘাত জনিত পীড়া তাৰপিছত এনেকৈ আপোনাৰ ৰক্তস্ৰাৱ আদি কষ্টভোগিত হৈ থাকে আৰু এনেকুৱা গ্ৰহত কি হয় যে অন্তৰ্দশা ভাগত চুৰিৰ ভয় বিদ্যমান হৈ থাকে আনকি জাতক জাতিকাত দেশ ত্যাগ কৰোঁতে বাধ্য হয় আজিকালি দেশ ত্যাগটো সেইদিনাখনে আগতে আছিলে এতিয়া আপোনাৰ য'ত আছে বৰ্তমান আপোনাৰ কথা আছে যে আপুনি য'ত আছে বিশেষকৈ চাকৰিয়ালৰ ক্ষেত্ৰতো হৈ যায় এই সময়খিনিত কি হয় আপোনাৰ মানে য'ত আছে তাৰ পৰা স্থানান্তৰিত হ'ব পাৰে সেইকাৰণে ইয়াত আগতে কৈছিল যে সেই সময়ত কি দেশ ত্যাগ কৰোঁতে বাধ্য হ'ব পাৰে কিন্তু এইৰূপ অন্তৰ্দশাৰ কি দিছে শেষ ভাগত সচৰাচৰ শুভ ফল শনিয়ে দশাকালত যিকোনো দশাৰ শুভ ফল দিয়ে এই সময়ত আপুনি শেষৰ ফালে কিন্তু শুভ বা লাভজনক হ'ব পাৰে আন এটা কথা সদায় মনত কৈ আছে যে শনি যদি দ্বিতীয় বা সপ্তমপতি হৈ থাকে সেই সময়ত যেতিয়া শনিৰ দশা অন্তৰ্দশাকালত
তেতিয়া কি হ'ব যে আপোনাৰ সংকটজনক ব্যাধি হ'ব পাৰে, অপমৃত্যুৰো কাৰক হ'ব পাৰে। চাব কিন্তু আমাৰ সাধাৰণতে আমি নকওঁ, আমি দ্বিতীয় সপ্তম স্থানলৈ কওঁ, কিন্তু দ্বিতীয় সপ্তম স্থানৰ বিচাৰত দশাকাল বিচাৰত এইটো বাৰে বাৰে কৈছে, প্ৰত্যেকটাতে কৈ আছে যদি দ্বিতীয়পতি হয় বা তৃতীয় বা সপ্তমপতি হয়, এই দুটাক মাৰক, দ্বিতীয় আৰু সপ্তম স্থানটোক মাৰক স্থান বুলি কোৱা হয়। তাত সেইকাৰণে অধিপতি দুটাকো এই দশাকালত বিশেষকৈ অন্তৰ্দশাকালত সদায় কৈ থৈ আছে আপোনাৰ। শনিৰ দশাকালত কিন্তু শনি যদি দ্বিতীয়পতি বা সপ্তমপতি হয় তেনেহ'লে কি দিছে যে সেই সময়ত আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে, বিশেষকৈ এই সময়খিনিত, এই ষ্টাৰ্টিং পইণ্টত এই যি কয় দীঘলীয়া হৈ যায়, অসুখ বিসুখ দীঘলীয়া হৈ যায়। শনিৰ অসুখ দীঘলীয়া এইকাৰণে, যদি দ্বিতীয়পতি বা সপ্তমপতি হয় হয়তো আপোনাৰ কিবা কাৰণ যদি ধৰক কিবা বাকী অলপ থাকিল, মানে অপাগ্ৰহ থাকি গ'ল, প্ৰত্যাংশ দশা চলি যায়, তেতিয়া কি হয় অপমৃত্যুৰো কাৰক হৈ যাব পাৰে। এইটো আপোনালোকক ক'লোঁ, গম পালে শনিৰ দশা, শনিৰ অন্তৰ্দশা কাল। নেক্সট এটা খুব ভাল আছে, আমি স্বাভাৱিক কওঁ যে শনি দশা বুধৰ অন্তৰ্দশা। শনি দশা বুধৰ অন্তৰ্দশা ভাল বুলিয়ে কোৱা যায় স্বাভাৱিকতে, কিন্তু আচল যদি বিচাৰ কৰিব চায় তেতিয়াহ'লে আপোনালোকক মই কৈ দিছোঁ, চাই যাব যে কি কোৱা আছে যে সেই কিমান চলিব 2 বছৰ 8 মাহ। এতিয়া 2 বছৰ 8 মাহ, 19 বছৰৰ স্বাভাৱিক হিচাপ। এইটো চলিব কিমান 2 বছৰ 8 মাহ, আগত চলিলে 3 বছৰ, এইটোত চলিলে 2 বছৰ, তাৰমানে 5 বছৰ। এই 3 বছৰ কষ্ট খোৱাৰ পিছতে আপুনি এই কষ্ট খোৱাৰ পিছত কিছুমান যদি ভাল অলপ হয়, এইটো হ'ল বুধৰ দশা সাধাৰণতে ভাল হয়, কিন্তু তাতো কিন্তু এটা সোমাই থৈ দিছে, চাব এইটোৱে আচল কথা বিচাৰত। কি কৈছে জন্মকুণ্ডলীত যদি বুধ কেন্দ্ৰ বা কোণত অৱস্থিত হয়, এই মই আগত কৈছোঁ, তাত যদি থাকি যায় জন্মকুণ্ডলীত, তেনেহ'লে এই সময়কালত কি দিছে যে অন্তৰ্দশা কালত সন্মান লাভ, আপোনাৰ যশ প্ৰাপ্তি, কীৰ্তি স্থাপন, দৈহিক সুখ, ব্যৱসায় বাণিজ্যত লাভ আদি শুভ ফল আদি পাব। কিন্তু কথা তাতো আছে যে বুধৰ দশাকাল হ'লে, অন্তৰ্দশাকাল হ'লে ভাল হ'ব, সেইটোও নহয়। তাত আৰু এটা পইণ্ট দি থৈছে যে বুধ যদি চাব, যদি লগ্নৰ পৰা যদি কি থাকে, বুধ যদি আপোনাৰ 6 নম্বৰ ঘৰত থাকে, 8 নম্বৰ 12 নম্বৰ থাকে বা নিজ ক্ষেত্ৰত থাকে, বুধ নিজ ক্ষেত্ৰ মীন ৰাশি, তাত যদি থাকি যায়, ৰাহু অথবা কেতু যুক্ত হয়, বুজি পালে, তেতিয়াহ'লে বা এই বস্তুটো যদিও লগ্নৰ পৰা কৈছে, শনিৰ পৰাও সেই একেই কথা কৈছে যে শনিৰ পৰা যে শনি য'ত আছে তাৰ পৰাও যদি এই বুধ যদি 6 নম্বৰ 8 নম্বৰ 12 নম্বৰ ঘৰ হয়, তেনে এই অন্তৰ্দশা কালত প্ৰথম ভাগত আধিপত্য বিস্তাৰ কৰিলেও শেষৰ ভালে কাৰ্য নষ্ট। বুধৰ ক্ষেত্ৰত ভাল হয়, প্ৰথম ভাল, ধৰক এতিয়া 2 বছৰ 8 মাহ, প্ৰথম বছৰ আপোনাৰ ঠিকেই যাব, কিন্তু নেক্সট বছৰ আহি যাব যদি এইটো ক্ষেত্ৰত বুধৰ ক্ষেত্ৰত যে অলপমান টাইপিকেল হয়, দুভাগত ভাগ হৈ আছে, যে যদিও আপোনাৰ থাকি যায় অন্তৰ্দশা কালত কি দিছে যে প্ৰথম ভাগত যদি 6 নম্বৰ 8 নম্বৰ আৰু 12 নম্বৰ ঘৰত থাকে বা নিজ ক্ষেত্ৰৰ মীন ৰাশিটো থাকে, কি দিছে তথাপিতো কি দিছে যে বুধ উপগ্ৰহ আগতে সেই ক্ষেত্ৰত অন্তৰ্দশাৰ প্ৰথম ভাগত আপুনি আধিপত্য বিস্তাৰ কৰিব পাৰে, কিন্তু শেষৰ ফালে আপোনাৰ কাৰ্য নষ্ট হ'ব, ৰোগ কষ্ট দুশ্চিন্তা আৰু মনত ভয়ৰ সঞ্চাৰ হয়। আনহাতে যদি বুধ যদি দ্বিতীয়পতি বা সপ্তমপতি হৈ থাকে, চাব এই অন্তৰ্দশা কালত আপোনাৰ দৈহিক কষ্ট ৰোগ আদি সম্ভাৱনা থাকি যাব, বেমাৰ চেমাৰ হ'লেও তাৰমানে সহজতে ভাল নহয় আৰু বাধাৰ সৃষ্টি হৈ যাব। যদি বুধ যদি দ্বিতীয়পতি বা সপ্তমপতি হৈ থাকে লগ্ন সাপেক্ষে, আৰু সেই সময়ত যদি আপোনাৰ শনিৰ মহাদশা যদি বুধৰ অন্তৰ্দশা হয়, সেইটো চাব লাগিব। আপুনি ইফালে টকা পইচা থাকিব, কিন্তু মাজে মাজে আপুনি অসুখ বিসুখ ভুগি থাকিব লাগিব।
নেক্সট আটাইতকৈ ইণ্টাৰেষ্টিং হ'ল কি এইটো হ'ল আপোনাৰ শনিৰ মহাদশা কেতুৰ অন্তৰ্দশা এইটোতো আৰু ডেঞ্জাৰ কুণ্ডলীত থকা মানে দুটা লগ হৈ থাকিলে আমি কওঁ যে এই দুটা থকা মানে বিপদ তাতে আকৌ দুটা অশুভ গ্ৰহৰ এইবাৰেই আচল গতিকে আপোনালোকে চাব কি কয় আছে তাতো চাব লাগিব এনে শনি কেতু একদম অশুভ এটা কৈছোঁ যে আপোনালোকক যে কেতু আৰু শনি কুণ্ডলীত থাকিলে এটা আমাৰ মাথা কোৱা আছে যে সেইটো সাধুৰ পৰা যোগ অশুভ কিন্তু আপোনালোকক কৈ দিছোঁ কিন্তু সাউথত যেতিয়া যিখন আপোনাৰ এই বিষয়ে বিচাৰ হয় কিন্তু তাহাৰ মতে কিন্তু নাগমণি চক কৰি থৈ দিছে কেইটামান ঘৰত নাগমণি চক হৈ যায় ক'ত ক'ত হয় আপোনালোকক কৈ থৈ দিছোঁ শনি য'ত য'ত টুংগি থাকে শনি ক'ত টুংগি হয় তুলাত যদি আপোনাৰ শনি থাকিল কেতু থাকিল তাত হৈ যাব বহুত কথা ৰাখে ঠিক সেইদৰে আপোনাৰ স্বক্ষেত্ৰী শনি যদি সিহঁত থাকি যায় বিশেষকৈ আপোনাৰ মকৰ বা কুম্ভত থাকি যায় তাতো যদি শনি কেতু থাকে তেতিয়া কিন্তু তাৰ ফলটো অকণমান ছেপাৰেট হৈ যাব অথবা আনকি আপোনাৰ মীন ৰাশিটো হয় কাৰণ মীন ৰাশিত শনি গ্ৰহও শুভ ফলে কেতু গ্ৰহ শুভ ফলে তাত কি ধৰিব কৈছে যে আপোনাৰ একদম অশুভ হাত দিছে অলপ ইফালে ইফালে হ'ব পাৰে কাৰণ সেইটো প্ৰত্যান্ত দশা বেলেগ এটা গ্ৰহত টানিব তাৰ বাহিৰে বাকীখিনিত কিন্তু আৰু পোৱা নাই কৈ থৈ দিলোঁ আৰু কাৰণ সেইটো আপোনাৰ বহুতেই ভাবে কি চব একদম গোটেই মানে চাৰ্কুলটোতে বেয়া নেকি শনি গতিকে যিয়ে নহওক যিহেতু এতিয়া আপোনাৰ শনি দশা চলি আছে ধৰি লওক আপোনাৰ মানে কেতুৰ অন্তৰ্দশা চলি আছে মই সেইটোৱে ক'ব গৈছোঁ মই কেইটামান কৈ দিম বিশেষকৈ শনিৰ ক্ষেত্ৰত যিটো মানুহ ধাৰণা কৈ আছোঁ যে 19 বছৰে মোৰ বেয়া হ'ব বহুতে বহুতে ভাবে যে কৈ দিয়ে না চাব লাগিব আপোনালোকক ই কোৱা আছে যে জন্মকুণ্ডলীত কেতু যদি শুভ গ্ৰহযুক্ত হৈ থাকে প্ৰশ্ন শুভ গ্ৰহযুক্ত হয় শুভ গ্ৰহ দৃশ্য হ'লে উচ্চ ক্ষেত্ৰত যদি থাকে শুভ ৰাশিত থাকে শুভ ৰাশি বা শুভ গ্ৰহৰ ৰাশিত থাকে অথবা ৰাজযোগকাৰক গ্ৰহৰ লগত যদি সংযোগ হৈ থাকে কেন্দ্ৰ বা কোণত থাকে তেতিয়াহ'লে শুভ ফল প্ৰদান কৰে প্ৰশ্ন কি কৰে কিমান চাব লগা একচুৱেলি কুণ্ডলী এখন শনি ৰাহু শনি কেতু যোগ বুলি কোৱাৰ লগে লগে আমি সদায় চাব তলত ফালে গুচি যাওঁ এনে যদি আপোনাৰ চাওঁ বহুত মই যথেষ্ট ক'ব নাপায় মোৰ তাতে যথেষ্ট এষ্ট্ৰলজি কিতাপ আছে গ্ৰন্থ যথেষ্ট আছে মই বহুত চাইছোঁ সৰু সুৰাৰ পৰা সেইবিলাকৰ প্ৰায় দেখোঁ অকল তাত অন্তৰ্দশাৰ ফলটো এৰি থৈ দিছে চাব কিন্তু শনিৰ লগত বাকী কি অন্তৰ্দশাত কি ফল দিয়া আছে যদি সেইটো চাবা যে আপুনি তাৰ এই যে বিষয় পিছতটো কৈ আছোঁ এই বিষয় নাইয়ে মেক্সিমাম আপোনালোকক তাতে শেষ কৰি দিছে যে শনিৰ অন্তৰ্দশা শনিৰ অমুক গ্ৰহ অমুক বেয়া বেয়াটো বাইদেউ ভাল কেৱল দুটা ভাল কৰি দিছে কথা দিছোঁ আপোনালোকক শনিৰ ক্ষেত্ৰত যদি কওঁ আপোনাক হয়তো বুধৰ লগত অলপ ভাল থৈ দিছে ৰাহুৰ লগত অলপ থৈ দিছে শুক্ৰৰ লগত থৈছে বুধৰ লগত থৈছে বাকী ক্ষেত্ৰত আপোনাৰ একদম মানে আপোনাৰ শনিৰ লগত চন্দ্ৰ হওক মানে বৃহস্পতি এইবিলাক একদম কাৰণ আমাৰ স্বাভাৱিক সেইটো বেলেগ নাই মই যেনেকৈ কৈছোঁ এই বিষয়বস্তুটো খুব কম অকল অন্তৰ্দশা কালটো যে থৈ দিছে যে ৰাহুৰ অন্তৰ্দশা অমুকৰ প্ৰত্যাংশ দশা মানে কি কৈ থৈ দিছে বেয়াখিনি মানে যিখিনি আপোনাৰ অশুভতাটো গোটাই থৈছে কিন্তু কেতিয়া শুভ হ'ব পাৰে সেই বিষয়টোৰ ক্ষেত্ৰত খুব কম উল্লেখ আছে মেক্সিমাম বহুত কিতাপতে আছে সৰু সুৰা যিবিলাক এষ্ট্ৰলজি কিতাপ সেইবিলাকত প্ৰায় তেনেকুৱাই আছে এই মানে কথা নাই গতিকে মোক ক'ব পাৰে কোনোবাই খোলা খুলি কৈ দিছোঁ মইতো কৈছোঁ যে মই স্পষ্ট কৰি যাম মই স্পষ্ট কৰি দিছোঁ আৰু মই কোনো ভুল তথ্যতে নাই মই বৰ্তমান এখন বিশেষ স্পেচিয়েল গ্ৰন্থৰ পৰা কৈ আছোঁ আপোনালোকে ভাবিছে যে মই নিজৰ ব্যক্তিগত মইতো কৈছোঁ যে ব্যক্তিগত কাৰণে থাকিব লাগিব না মই আপোনালোকক অত্যন্ত সঁচা কথাটো কৈছোঁ কি ক'লোঁ যে এই যিটো ক'লোঁ
যদি শুভ গ্ৰহযুক্ত হৈ থাকে, শুভ গ্ৰহ দৃশ্য উচ্চ ক্ষেত্ৰত যদি থাকে তেনেহ'লে বা শুভ ৰাশিত থাকে, ৰাজযোগকাৰক গ্ৰহৰ লগত থাকে, তেনেহ'লে কেন্দ্ৰ বা কোণত থাকে শনিৰ পৰা, তেতিয়াহ'লে বা লগ্নৰ পৰা, তেতিয়াহ'লে সেই সময় শুভ ফলে দিব। এইটো বৰ সাংঘাতিক কথা, আপোনাক মই কৈ থৈ দিলোঁ। আটাইতকৈ ৰহস্যটো কেতুৰ লগত থাকে। কেতু যিটো গ্ৰহৰ জেগাত থাকে তাৰ গোটেইখিনি ৰূপ গ্ৰহণ কৰি থৈ দিয়ে গুণ। মনত ৰাখিব। কিন্তু আন এটা থিয়ৰী আছে, যদি শুভ গ্ৰহৰ লগত থাকি যায়, শুভ গ্ৰহই যদি ফল আপোনাক যদি 20 টকা দিয়ে, কেতু যদি লগত থাকে শুভ গ্ৰহৰ লগত, সেই সময়ত কেতুৱে আপোনাক কি দিব? 40 টকা দিব। বৰ সাংঘাতিক। এইটোৱে বৰ চাবলগীয়া কথা। কেতু এনেকুৱা গ্ৰহ, তাৰমানে যিটো গ্ৰহৰ লগত থাকে তাৰে ৰূপ পৰিগ্ৰহণ কৰে। কথা আছে, কেতুৰ সেই নাই, আপোনাৰ কিটো নাই, কেতুটো আপোনাৰ মূৰ নাই, দেখা নাপায়। গতিকে যাৰ লগত থাকে আশ্ৰয় কৰি তাত গাত ধৰি পেলাই সি দেখা পাইছে যে ই মোক 20 টকা দিছে, সি সৰু নহয়, সি আপোনাক 40 টকা দিব। যদি আপোনাৰ যদি অশুভ গ্ৰহৰ লগত চলি থাকে, দশা বা কিবা কথা, যদি ধৰক আপোনাৰ বেমাৰ আজাৰ হ'ল, এই যদি কেতু আহি যায়, তেতিয়া সি আপোনাক বেমাৰটো আৰু বঢ়াই দিব। তেতিয়া সি আপুনি বেমাৰ আকৌ চিনিয়ে নাপাব। আপোনাৰ বিশেষকৈ অষ্টমপতি বা ষষ্ঠপতি বিশেষৰ লগত সম্পৰ্কিত হৈ গ'লে বিপদজনক হৈ যায়। অসুখ যদি হয় সেনে সময়তে ষষ্ঠপতি যিটো গ্ৰহ, তাৰ সময়ততো আপোনাৰ অসুখ বিসুখ স্বাভাৱিক, বা অষ্টমৰ লগতে সেনেকুৱাই থাকে। সেই মুহূৰ্তখিনিত এই যে মানুহৰ ধাৰহীন, যে অষ্টমপতি দশা চলি থাকে, ধাৰহীন হ'ব পাৰে অলপ শুভ হৈ থাকিলে। ধাৰ আপুনি যদি 5 টকা ধাৰ ল'ব খোজে, যদি কেতু থাকে, আপুনি তেতিয়া সেই মুহূৰ্তত কেতুৱে আপোনাক 10 টকা ধাৰ লগাব, বঢ়াই দিব, এম্প্লিফায়াৰ কৰা বুলি কয় সেইটোকে। গতিকে খুব বিচাৰ্য বিষয় কেতুৰ লগত বিচাৰ কৰা। গতিকে আপোনাক কৈছিলোঁ। তাৰ লগতে কি আছে, যে দশাপতি শনিৰ পৰা যদি কেতু ক'ত থাকে, যদি কেন্দ্ৰত থাকে, যদি কোণত থাকে, অৰ্থাৎ পঞ্চম বা নৱমত থাকে, দশাপতি শনিৰ পৰা। এইটো খুব ইম্পৰ্টেণ্ট কথা আপোনালোকক, যিখিনি নতুন বিশেষকৈ কৈ আছোঁ দেই, নতুন যিবিলাকে চাই আছে, চাই মোৰ ভিডিঅ' বহুত চাই থাকে, মই জানো কি কম চাই থাকে, বহুত নতুন শিকাৰো বহুত আছে, মই গম পাওঁ। কাৰণ জানে যে মই তথ্যবিলাক খুব সেই তথ্য দি থাকোঁ, আৰু যিখিনি অনুৰাগী সেইখিনিক আপোনালোকৰ ভুলটো ভাঙি দিব বিচাৰিছোঁ, যে আপোনালোকৰ যে 19 বছৰ শনিৰ মহাদশা, 19 বছৰ যদি বয়া নহ'বও পাৰে, যদি ঠিক এনেকুৱাকৈ থাকে। শনি কেতুৰ দশা অন্তৰ্দশাটো আপুনি শুভ ফল পাব। যদি কি কোৱা আছে, যদি দশাপতি শনিৰ পৰা কেতু যদি কেন্দ্ৰ, যদি য'ত শনি আছে ই যদি 4ৰ্থ স্থানত আছে, যদি 5ম স্থানত আছে দশাপতি য'ত বহি আছে, যদি অথবা 3য় স্থানত কাৰ পৰা, দশাপতি শনিৰ পৰা, অথবা একাদশত বহি আছে, আপোনালোকে সুখ লাভ কৰিব, ধৰ্ম কৰ্ম আদি ঘৰত চলি থাকিব, ৰাজতুল্য ব্যক্তিৰ অনুগ্ৰহ লাভ কৰিব। গম পালে যে ইমান ভয় দেখাত, কিন্তু একদম আমাৰ পালেই হ'ল, যে হ'ব নাপায়। আমাৰ বিশেষকৈ শনি কেতু বিচাৰ পাই গ'ল। আচল বিচাৰ কৰি চাব লাগিলে আপোনাৰ চাওক কি কৈ থৈ দিছে, যে আপোনাৰ কেন্দ্ৰ কোণ, অৰ্থাৎ আপোনাৰ যদি এনেকুৱাকৈ থাকি যায়, কেন্দ্ৰৰ 4ৰ্থ স্থানত, 7মত থাকে, অথবা যদি দশমত থাকে, সেইটো কেন্দ্ৰ, অথবা 5ম বা 9মত থাকে শনিৰ পৰা, য'ত শনি দশা চলে, শনি দশাপতি হৈ থাকিল, তেতিয়া আপুনি ঠিক এইখিনি ফল আপুনি সেই মুহূৰ্তত ভোগ কৰাৰ সম্ভাৱনাটো মেক্সিমাম থাকিব আপোনাৰ জীৱনত। তেতিয়া আপোনাৰ ঘৰত ধৰ্ম কৰ্ম আদি হ'ব, ৰাজতুল্য ব্যক্তিৰ আপুনি অনুগ্ৰহ লাভ কৰিব। কিন্তু আহি গ'ল ইয়াৰ কেতিয়া হ'ব, যদি কেতু যদি লগ্ন বা দশাপতি, এইটো মনত ৰাখিব, কেতু যদি লগ্ন বা দশাপতি শনিৰ পৰা ক'ত থাকিব, যদি 6, 8, 12 থাকে, তেনেহ'লে এই অন্তৰ্দশাকাল অত্যন্ত অশুভ হৈ থাকে।
তাৰ ফলত কি থাকে স্ত্ৰী পুত্ৰ হানি দৰিদ্ৰতা আপোনাৰ এই মাত্ৰ ক'লোঁ যে 6 নম্বৰ ঘৰ দেখাবলৈ গ'লে আপোনাৰ অসুখ হ'ল আপোনাৰ ঔষধ বঢ়াই দিব আপুনি অষ্টমপতি দশা চলি থাকে যদি আপুনি ধাৰ লয় আপুনি যদি 10 টকা কেইটোৰ লগত যদি চলি থাকে আৰু 10 টকাৰ জাগাত এনেই আকৌ 10 টকা ল'ব লৈ পেলাই আমি যৎফত মৰিব আৰু প্ৰয়োজন এই ঠিক এইটো কথা কৈছোঁ গতিকে এই সময় কি হয় যে অন্তৰ্দশাত কি আৰু ভয় থাকে যে আপোনাৰ স্ত্ৰী হানি পুত্ৰ হানি দাৰিদ্ৰতা ভয় স্থানচ্যুতি আৰু য'ত আছে তাৰ পৰা বেলেগত যাব লগা হ'ব পাৰে নানাবিধ ৰোগ প্ৰভৃতি অশুভ ফল হোৱাৰ সম্ভাৱনাটো থাকি যায় গতিকে তাৰ লগত আৰু এটা কৈছে যে কেতু যদি দ্বিতীয় বা সপ্তম স্থানত অৱস্থিত হ'লে এইটো কথা থাকে সপ্তমপতিটোৰ তাৰমানে সপ্তম স্থানটো সপ্তমপতি কোৱা যায় সেইকাৰণে অকণমান থাকি যায় যে সপ্তম স্থানত অৱস্থিত হ'লে এই অন্তৰ্দশা কালত দৈহিক কষ্ট সূচিত হয় এইটো চাব কিন্তু এই মই ক'লোঁ প্ৰশ্ন মানে আপোনাৰ সুধিব পাৰে বুলি ছাৰ আপুনিতো ক'লেই দেখোন যে কেন্দ্ৰ কোণত থাকিলে সপ্তম স্থানটো কেন্দ্ৰস্থান হয় আপুনি পাব আপুনি এইবিলাকে পাব ৰাষ্ট্ৰীয় ব্যক্তিৰ অনুগ্ৰহ পাব কিন্তু আপোনাৰ এই যি বিশেষ দেহাৰ কষ্টটো সেইটো বেলেগ বস্তু আৰু আপোনাৰ কি অসুখ হৈ নাথাকিব নেকি হ'ব এৰিছোঁ আজি মই কেইটা দিলোঁ 1 2 তিনিটাই দিলোঁ কাৰণ বেছি কৰিব গ'লে বহুত যাব মই আপোনালোকক অলপ মনোযোগেৰে চাই থাকিব বিষয়বস্তুটো খুব দীঘলীয়া হৈ যায় মোক কোনোবা এজন সুধিছিল বোলে ছাৰ দশাবিলাকৰ অলপ দিব নেকি মোক কোনোবা এজনে মনত আছে শুক্ৰৰ দশাৰ কথা কৈছিল দশা অন্তৰ্দশা একচুৱেলি যদি মই দিব যাওঁ আপোনালোকে গম পালে যে এই মুহূৰ্তখিনি এইখিনি পোৱাতে মোৰ ইতিমধ্যে 25 মিনিট গুচি গ'ল কোনোবাই ক'ব আপুনি খুব লেহেম মোক হয় এষ্ট্ৰলজি হয় যে এষ্ট্ৰলজি হয় এখন মই সেই পঢ়ানিটো কবিতা পঢ়ানিটো কবিতা পাঠ কৰা নাই মই এষ্ট্ৰলজিৰ কথা পাতি আছোঁ মোৰ লেহেম হয় বেছি আপোনালোকক বিৰক্তিবোধ কৰে ভৱিষ্যত আপোনালোকে মানে মই কৈছোঁ যে মোৰ কোনোবাই নাচালেও এনেকুৱা ব্যক্তি কাৰণ মোৰ কোনো নাহে মোৰ প্ৰশ্ন মই মোৰ লোকক নহয় মই মোৰ নিজৰ মতে কাম কৰি যাওঁ সেইটো মোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য মই কোনে কি কয় মোক কৈ লাভ নাই আপুনি মোক বেয়া অলপ কিবা ক'ব মই ৰিমুভ কৰি দিম বেছি ক'ব মই ব্লক মাৰি দিম আপোনাৰ যিখিনি চাই আছে সেইখিনি নহ'ব থৈ দিম মই কিছুমানৰ নিচিনা মোৰ কমেণ্টছ লাগে মোৰ কি কয় ভিউৱাৰ্ছ লাগে কমেণ্টছ ভিউৱাৰ্ছ এইবিলাক এৰিছোঁ আপোনালোকে বেয়া নাপাব কথাখিনি মই সত্য কথা কৈ দিছোঁ মই মোৰ নিজৰ মতে কৰি যাম ধৈৰ্য ধৰি চাব আপোনালোকে লাভৱান হ'ব আচল কথাবিলাক হয়তো আপোনাৰ এই যিটো কৈছে য'ত আপোনালোকে ভয় খাই আছে নিজে এতিয়ালৈকে হয়তো কাৰোবাৰটো চলি থাকিব এই মোৰতো চলি গতে কাৰোবাৰ নহয় কাৰোবাৰ চলি থাকিব শনিৰ দশা আজি নচালে কালি চলিব আকৌ এতিয়া আপোনালোকে জানি থৈ দিলাক যেতিয়া গম পাব যে মোৰ দেখোন শনিৰ পৰা দেখি ইয়াত আছে কেন্দ্ৰত আছে মোৰ কোণত আছে প্ৰশ্ন আহিব তেতিয়া আপুনি কিছু কথা গম পাব যে ঠিকেই আছে এৰিছোঁ ভালে থাকক কুশলে থাকক আৰু যিসকলে আকৌ চাবলৈ ইণ্টাৰেষ্টো আছে কাৰোবাৰ হয়তো সেইসকলে ছাবস্ক্ৰাইব কৰিব পাই থাকিব যথেষ্ট পাই থাকিব